বাহিৰত বৰষুণ এইটো দেখিবলৈ পাইছোঁ আমিও, গতিকে কিন্তু আমি ভাবোঁ যে এই প্ৰতিকূল পৰিৱেশৰ নিচে ভোটদাতা ৰাইজ তেওঁলোকৰ ভোটদান কৰিবৰ কাৰণে আগবাঢ়ি আহিব আৰু তেওঁ গণতান্ত্ৰিক যি অধিকাৰ এই গণতান্ত্ৰিক অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিব। যিটো অংক কৰিছিলে এইটো কিবা ব্যাঘাত জন্মাব নেকি বতৰ? এই মুহূৰ্তত ব্যাঘাত জন্মাব বুলি নাভাবোঁ আৰু গোটেই দিনটো এনেধৰণে প্ৰতিকূল বতৰ হৈ থাকিব বুলিও মই ভবা নাই। গতিকে যিয়ে নহওক আমাৰ কাৰ্যকৰ্তা কৰ্মীসকল নিশ্চিতভাৱে ভোটদাতা ৰাইজক ভোট দিবৰ কাৰণে তেওঁলোকে লৈ অনাৰ ব্যৱস্থাটো কৰিব আৰু মই ভাবোঁ তাৰমানে এনে ভাল বতৰত যিমান ভোটদান হৈছে হ'ব, এই আজিৰ বতৰতে একেই ভোটদান হ'ব, বৰঞ্চ ৰাইজ কষ্ট কৰি বেছিকৈ ওলাই আহিব পাৰে। মই ইয়াৰ পৰা ওলাই মই অভয়পুৰী সমষ্টিত যাম। অভয়পুৰী সমষ্টিৰ পৰা মই ভৱানীপুৰ সৰ্ব সমষ্টি, তাৰপিছত বৰপেটা সমষ্টিৰ পৰা মই পাকা বেতবাৰী, বজালি, টিহু এনেকৈ গৈ মই লাষ্ট তাৰমানে এই হাজো শুৱালকুছি সমষ্টিত তাৰমানে মই প্ৰতিটো সমষ্টিত তাৰমানে আজিৰ দিনটোত এটা হ'লেও তাৰমানে বুথ চেণ্টাৰ মই ক'ৰবাত কৰিম। এনেকুৱা প্ৰতিকূল বতৰত আপোনাৰ মনত পৰে নেকি কেতিয়াবা আপুনি আগতো MLA ইলেকশ্যনত এনেকুৱা প্ৰতিকূল পৰিস্থিতি হৈছে? এনেকুৱা প্ৰতিকূল বতৰ মোৰ মনত পৰা নাই আজিৰ দিনটোলৈ মোৰ, কাৰণ আগে পিছে দেখা গৈছে যে সদায় তাৰমানে খৰাং বতৰতে নিৰ্বাচনবিলাক অনুষ্ঠিত হৈছিল, কিন্তু এনেধৰণৰ প্ৰতিকূল বতৰ আজিয়ে দেখা পোৱা গৈছে। আৰু আমি আগতে এই কথাটো তাৰমানে অনুমান কৰিছোঁ যে প্ৰতিকূল বতৰ হ'ব আৰু প্ৰতিকূল বতৰ হ'ব বুলি ভাবিয়েই আমি যিখিনি তাৰমানে ইয়াৰ প্ৰিকশ্যনেৰী মেজাৰ ল'ব লাগে এই প্ৰিকশ্যনেৰী মেজাৰ আমি লৈছোঁ।